নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ লগত দশম শ্ৰেণীৰ জীৱন প্ৰক্ৰিয়া পাঠটো আলোচনা কৰি আছিলোঁ। আজি মই তাৰ পাছত এটা নতুন চেপ্টাৰ তোমালোকৰ লগত আলোচনা কৰিম। অৱশ্যে মই আজি এইটো ক্লাছত গোটেই চেপ্টাৰটো আলোচনা কৰিব নোৱাৰোঁ, তাৰে এটা ভাগ মই আলোচনা কৰিম। তোমালোকে দেখিছাই, চিত্ৰত দেখি গম পাইছে এজন মানুহে কি কৰিছে, সূৰ্যৰ পোহৰখিনি এখন আইনাত পৰিবলৈ দি আকৌ তাৰ পৰা বেলেগ এটা জেগাত পেলাইছে। মানে কি হয়, মানুহে ধেমালি কৰে ন, ল'ৰা ছোৱালী ধেমালি কৰা দেখিছা, আইনাই যে পোহৰটো ধৰি আকৌ মানুহৰ গাত পেলাই চকুত পৰিলে চকু চাট মাৰি ধৰে। এই খেলটো গম পাইছা, এইটো চাগে তোমালোকে নিজেও কৰি পাইছা। এইটো পোহৰৰ কিহৰ বাবে হয় বা কেলে আমাৰ চকু চাট মাৰে, সেই বিষয়ে পঢ়িবলৈ হ'লে আমি কি পঢ়িব লাগিব, পোহৰৰ প্ৰতিফলন কি, প্ৰতিসৰণ কি, সেই বিষয়ে পঢ়িব লাগিব। আমাৰ অধ্যায় নম্বৰ 10 আছিলে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। অৰ্থাৎ প্ৰতিফলন হৈছে ৰিফ্ৰেকশ্যন আৰু প্ৰতিসৰণ হৈছে ৰিফ্ৰেকশ্যন বুলি কোৱা হয়। ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন বুজিছা। আজি মই এই পোহৰ কি, প্ৰতিফলন কি, সেই বিষয়ে আলোচনা কৰিম। আজি মোৰ আলোচনাৰ বিষয়টো হৈছে প্ৰতিফলন। এতিয়া প্ৰথমতে চোৱা, পোহৰৰ প্ৰতিফলনৰ বিষয়ে জানিবলৈ হ'লে পোনপ্ৰথমে জানিব লাগিব পোহৰনো কি। পোহৰ হৈছে কি জানানে, যেনেকৈ তাপ এবিধ শক্তি, তেনেকৈ ঠিক পোহৰো এবিধ শক্তি। এই শক্তিৰ জৰিয়তে আমি কি কৰোঁ, যেতিয়া পোহৰ আহি কোনো এটা বস্তুত পৰে আৰু সেই বস্তুৰ পৰা পুনৰ আমাৰ চকুত যেতিয়া পৰেহি, তেতিয়া আমি বস্তুটো দেখা পাওঁ। পোহৰ হৈছে এনেকুৱা এটা শক্তি যিটোৰ সহায়ত আমি বস্তুসমূহ দেখা পাওঁ। এতিয়া পোহৰৰ বিষয়ে পঢ়িবলৈ যাওঁতে আমি পোহৰৰ কিছুমান ধৰ্মৰ বিষয়ে জানিব লাগিব। আমি সাধাৰণতে জানো যে পোহৰৰ গতিটো হৈছে সৰলৰৈখিক গতি, হয়নে? পোহৰবোৰ সৰলৰেখা মানে বুজি পোৱা, ষ্ট্ৰেইট লাইনত আহে। এতিয়া তোমাৰ এডাল মমবাতি জ্বলাই থোৱা আছে বা এগছ চাকি জ্বলোৱা আছে। তোমালোকে যেনিবা এটা চুঙাৰ সহায়ত চাকি গছৰ পোহৰটো চাব বিচাৰিছা। যদি চুঙাডাল পোন হয়, তেতিয়া তুমি চাকিৰ যিটো পোহৰ সেইটো তোমাৰ দেখি পাবা, ক'ৰ পৰা আহিছে দেখি পাবা। কিন্তু আমি যদি এডাল বেকা পাইপ লওঁ, বেকা পাইপডালৰ মাজেৰে যদি আমি চাব বিচাৰোঁ, পাইপডাল ধৰা 2-3টা ভাঁজ দিয়া, আৰু তেতিয়া যদি আমি পোহৰটো চাওঁ, তেতিয়া আমি পোহৰটো ক'ৰ পৰা আহিছে নেদেখোঁ। গতিকে আমি গম পালোঁ যে সেই বেকা পাইপৰ মাজেৰে পোহৰটো আহিছে যদিও তাৰ উৎসটো আমি যিহেতু নিৰীক্ষণ কৰিব পৰা নাই, গতিকে আমি জানো যে পোহৰটো কি হৈছে, সৰলৰৈখিকভাৱে গতি কৰে, মানে এটা ষ্ট্ৰেইট লাইনত আহে। তাৰ 2 নম্বৰটো চাওঁ, ই কি দুটা ধৰ্ম দেখুৱায়, দ্বৈত ধৰ্ম দেখায় একেলগে। এটা হৈছে তৰংগ ধৰ্ম আৰু এটা হৈছে পদাৰ্থ কণা ধৰ্ম। এই তৰংগ ধৰ্ম, পদাৰ্থ কণা ধৰ্ম এই বিষয়ে তোমালোকে পিছতো পাবা। আজি মই এইটো বিষয়বস্তু যিহেতু নহয়, গতিকে বৰ বেছি এটা আলোচনা কৰি নিদিওঁ। মুঠতে দ্বৈত ধৰ্ম দেখায়, তৰংগ ধৰ্মও দেখায়, কণা ধৰ্মও দেখায়। তাৰপিছত 3 নম্বৰটো চোৱা, পোহৰ এবিধ বিদ্যুৎ চুম্বকীয় বিকিৰণ। তাৰপিছত চোৱা, পোহৰ শূন্যৰ মাজেৰে গতি কৰিব পাৰে। শূন্য মানে একো নাই, হয়নে? সূৰ্যৰ পৰা যেতিয়া পৃথিৱীলৈ পোহৰ আহে, পৃথিৱীখনৰ ওপৰত এটা বায়ুমণ্ডলৰ আৱৰণ আছে, কিন্তু তাৰ পিছৰ ওপৰত কি আছে? শূন্য, হয়নে? একো নাই। গতিকে আমাৰ সূৰ্যৰ পোহৰখিনি বায়ুমণ্ডলৰ মাজেৰে আহি আমাৰ ইয়াত পৰিছে, পৃথিৱীত পৰিছে, যদিও অলপ মানে এচুৱা কি হৈছে, শূন্যৰ মাজেৰে পাৰ হৈছে, হয়নে? গতিকে আমি ক'ব পাৰোঁ যে পোহৰ শূন্যৰ মাজেৰেও গতি কৰিব পাৰে। তাৰপাছত চোৱা, পোহৰ যদি কোনো পৃষ্ঠত পৰে, তেতিয়া কি হয়? প্ৰতিফলন ঘটে, প্ৰতিসৰণ ঘটে আৰু শোষণ ঘটে। প্ৰতিফলন ঘটে মানে সেই পৃষ্ঠত খুন্দা খাই পুনৰ উভতি যায়। প্ৰতিসৰণ মানে সেই মাধ্যমটোৰ মাজেৰে পাৰ হৈ যায়। আৰু শোষণ মানে যিখন পৃষ্ঠত পোহৰটো পৰিব, তাত অলপ হ'লেও পোহৰ শোষিত হয়। বুজি পাইছা? তাৰপাছত চোৱা, 6 নম্বৰটো মই দিছোঁ পোহৰৰ অপৱৰ্তন। পোহৰৰ গতিপথত যদি অত্যন্ত ক্ষুদ্ৰ আমি বস্তু এটা ৰাখোঁ, যদি বিন্দু নিচিনা এটা বস্তু ৰাখোঁ, পোহৰ যেনিবা এইফালেদি আহিছে, তেতিয়া কি হয়? পোহৰবোৰে পোনে পোনে যোৱাৰ সলনি সামান্য কাষেদি যোৱাৰ প্ৰবৃত্তি দেখুৱায়। পোহৰটো এই বিন্দুটোৰ মাজেৰে পাৰ হৈ নগৈ সামান্য ছাইডেদি যায় মানে। আৰু ইয়াক কি বুলি কোৱা হয়? এই ধৰ্মটোক পোহৰৰ অপৱৰ্তন বুলি কোৱা হয়। যদি পোহৰৰ গতিপথৰ দিশত ক্ষুদ্ৰ বস্তু এটা ৰখা হয়, তেতিয়া কি কয়? পোহৰে সেই তাৰ গতিপথটো পোনে পোনে যোৱাৰ সলনি কাষেদি বেকা হৈ যোৱাৰো প্ৰবৃত্তি দেখুৱায়। গতিকে আমি ক'ব পাৰোঁ যে এইখিনিতে পোহৰৰ গতিটো সম্পূৰ্ণ সৰলৰৈখিক বুলিও ক'ব নোৱাৰোঁ।
বুজি পাইছা পোহৰৰ অপৱৰ্তন কি? তাৰপিছত চোৱা কোৱাণ্টাম তত্ত্ব। এই তত্ত্ব অনুসৰি পোহৰে তৰংগও নহয় বা পদাৰ্থ কণাও নহয়। মানে পোহৰে তৰংগ যিটো ধৰ্ম সেইটো একচুৱেলি নেদেখুৱায় আৰু পদাৰ্থ কণা ধৰ্মটো সম্পূৰ্ণৰূপে শুদ্ধ নহয়। ই মানে দুয়োটাৰ এটা যোগসূত্ৰ বুলিহে কৈছে। ই তৰংগও নহয় বা পদাৰ্থ কণাও নহয় বুলি কৈছে। কাৰণ তৰংগ মানে কি কৈছে অপৱৰ্তনটোৰ কথা কৈছে। মানে কি হৈছে তৰংগ আকাৰে গুচি যায়, মানে পোনে পোনে নগৈ সামান্য বেকা হৈ যায়। এইটো হৈছে তৰংগ ধৰ্ম, যিটো পোহৰৰ অপৱৰ্তনত হৈছে। পদাৰ্থ কণা ধৰ্ম মানে কি হৈছে, যেনেদৰে এটা পানীৰ টেপ আমি যদি লাহেকে খোলো, প্ৰথমতে টোপাল টোপালকে পৰে, হয়নে? আৰু যদি স্পীডত খুলি দিওঁ, পানীটো কি হৈছে একদম স্পীডত যাওঁতে এটা সৰলৰৈখিক দিশত যায়। গতিকে ঠিক তেনেদৰে পানীৰ টোপালবোৰ নিচিনাও পোহৰটো কি কৈছে কণা ধৰ্ম দেখুৱায়, মানে কণা হিচাপে আহে বুলি কৈছে প্ৰথমে। এতিয়া সম্পূৰ্ণ তৰংগও নহয়, মানে সম্পূৰ্ণ কণা ধৰ্মও নেদেখায়, দুয়োটাৰে যোগসূত্ৰ, যিটো কোৱাণ্টাম ধৰ্ম তত্ত্ব বুলি কোৱা হয়। এইখিনি পোহৰৰ ধৰ্মৰ বিষয়ে তোমালোকে গম পাইছা। এই তৰংগ ধৰ্ম, কণা ধৰ্ম আৰু কোৱাণ্টাম ধৰ্ম এইখিনি বিষয়ে তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাঠত ভালদৰে বুজি পাবা। গতিকে আমি আজি তাৰ পিছৰখিনি আলোচনা কৰোঁ। ইয়াতে চোৱা পোহৰৰ প্ৰতিফলন, তোমালোকক মই প্ৰথম যিটো পেজ দেখাইছিলোঁ তাত দেখাইছিলোঁ এখন আইনাই পোহৰৰ ৰশ্মিটো কি কৰিছে প্ৰতিফলিত কৰিছিলে, হয়নে? এতিয়া এই প্ৰতিফলন মানেনো কি আমি জানিব লাগিব, মানে ৰিফ্লেকশ্যন অফ লাইটনো কি? কোনো এটা মাধ্যমৰ পৰা অহা পোহৰ এখন পৃষ্ঠত আপতিত হ'লে বা খুন্দা খালে, যদি আপতিত সেই পোহৰ পুনৰ আগৰ মাধ্যমলৈ উভতি যায়, সেই পৰিঘটনাটোক কি বুলি কোৱা হয়? পোহৰৰ প্ৰতিফলন। ধৰা হ'ল এখন পৃষ্ঠ, এইটো এটা পোহৰৰ উৎস। ইয়াৰ পৰা এটা ৰশ্মি আহিলে এই পৃষ্ঠখনত ঠেকা খালে, ঠেকা খাই এইটো দিশত উভতি গ'ল, কিন্তু মাধ্যমটো একেটা মাধ্যমলৈ উভতি গৈছে, আৰু এই পৰিঘটনাটোক কি বুলি কোৱা হয়? প্ৰতিফলন বুলি কোৱা হয়। মানে পোহৰ ৰশ্মি কোনো এটা উৎসৰ পৰা আহি কোনো এখন পৃষ্ঠত আপতিত হ'লে বা খুন্দা খালে, পুনৰ আগৰ মাধ্যমলৈ যদি উভতি যায়, সেই পৰিঘটনাটোক কোৱা হয় পোহৰৰ প্ৰতিফলন। আৰু এই প্ৰতিফলনৰ কাৰণে আমাৰ চকুৱে কি হয়, যিকোনো এটা বস্তু দেখা পোৱা যায়, দিনত দেখা পায়, হয়নে? আমি যেনিবা গছ দেখিছোঁ, গছটো কেনেকৈ দেখিছোঁ? পোহৰ কোনো এটা উৎসৰ পৰা আহিছে। দিনৰ ভাগতটো সূৰ্যৰ পৰা পোহৰ আহে, সূৰ্যৰ পৰা পোহৰ আহি সেই গছজোপাৰ অংশবোৰত খুন্দা খায়। আকৌ যেতিয়া আমাৰ চকুলৈ সেই পোহৰ ৰশ্মি উভতি আহে, তেতিয়া আমাৰ চকুত কি হয়? প্ৰতিবিম্বৰ সৃষ্টি হয়, আৰু সেই প্ৰতিবিম্বৰ কাৰণে আমি কি হয়? গছজোপা দেখা পাওঁ। তেনেদৰে সকলো বস্তুৰ ক্ষেত্ৰতে হয়। এতিয়া চোৱা এই চিত্ৰটোত মই পোহৰৰ প্ৰতিফলনটো কেনেকৈ দেখাইছোঁ চোৱা। এইখন এখন কি দাপোন? এইখন এখন সমতল দাপোন। দেখিছা পৃষ্ঠখন সমতল মানে সমান। এইখন এখন সমতল দাপোন। এম ডেছ এখন সমতল দাপোন। এতিয়া এইটো হৈছে এটা পোহৰৰ উৎস, আৰু এইৰ পৰা আমাৰ কি হৈছে? এইডাল হৈছে আপতিত ৰশ্মি, আহি পানি পৃষ্ঠখনত খুন্দা খালে, এন বিন্দুত খুন্দা খালে। এন বিন্দুত খুন্দা খাই ই কি হৈছে? প্ৰতিফলিত হৈ বি দিশত গৈছে, মানে এন বি হৈছে প্ৰতিফলিত ৰশ্মি, এ এন হৈছে আপতিত ৰশ্মি। আৰু এই পৃষ্ঠখনত এইডাল এডাল লম্ব, মানে ই 90 ডিগ্ৰী কোণ কৰিছে, গতিকে এইডালক কোৱা হয় অভিলম্ব। অ এন হৈছে এডাল অভিলম্ব। এতিয়া আমি আপতিত ৰশ্মি বুলি ক'লে কি বুজো জানানে? কোনো এটা উৎসৰ পৰা যেতিয়া পোহৰ আহি কোনো এখন পৃষ্ঠত পৰে, সেই যিডাল ৰশ্মি, সেইডালক কোৱা হয় আপতিত ৰশ্মি। আৰু ইয়াৰ চিত্ৰত কোনডাল আপতিত ৰশ্মি? উৎসৰ পৰা অহা এ এনডাল হৈছে আপতিত ৰশ্মি। প্ৰতিফলিত মানে কোনো এখন পৃষ্ঠত খুন্দা খোৱাৰ পাছত আপতিত ৰশ্মি আগৰ মাধ্যমলৈ উভতি যাওঁতে যিটো দিশত যায়, সেইডাল হৈছে প্ৰতিফলিত ৰশ্মি, মানে এন বি হৈছে প্ৰতিফলিত ৰশ্মি। তাৰপাছত এই পৃষ্ঠখন বা সমতল দাপোনখনত যিডাল লম্ব অঁকা হয়, সেইডালক অভিলম্ব বুলি কোৱা হয়। চিত্ৰৰ অ এন হৈছে অভিলম্ব। তাৰপাছত চোৱা আপতন কোণটো কি হয়? আপতিত ৰশ্মিয়ে অভিলম্বৰ লগত যিটো কোণ কৰে, সেইটো আপতন কোণ বুলি কোৱা হয়। আপতিত ৰশ্মি এ এনে অভিলম্ব অ এনৰ লগত কি কোণ কৰিছে? এ এন অ বা কোণ আই, এইটো হৈছে আপতিত কোণ। আৰু প্ৰতিফলিত ৰশ্মিয়ে অভিলম্বৰ লগত যিটো কোণ কৰে, এইটো হৈছে প্ৰতিফলন কোণ। চিত্ৰত কোণ আৰটো হৈছে প্ৰতিফলন কোণ। এতিয়া সমতল দাপোনৰ ক্ষেত্ৰত তোমালোকে গম পালা কোনডাল আপতিত ৰশ্মি, কোনডাল অভিলম্ব, কোনটো আপতন কোণ, কোনটো প্ৰতিফলন কোণ, কোনডাল প্ৰতিফলিত ৰশ্মি। এইখিনি বিষয়ে তোমালোকে গম পালা। তাৰপাছত আমি চাওঁ পোহৰৰ প্ৰতিফলনৰ সূত্ৰনো কি কি? প্ৰতিফলনৰ কিছুমান সূত্ৰ আছে, বিশেষকৈ দুটা সূত্ৰই আমি পাইছোঁ। আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান,
এতিয়া চিত্ৰটোত চাওঁচোন, ইয়াত চোৱা আপতন কোণ আই, এই আপতন কোণ আই যদি আমি জোখোঁ তেতিয়াহ'লে প্ৰতিফলন কোণ আৰৰ সমান পাম। এইটো হৈছে প্ৰতিফলনৰ প্ৰথম সূত্ৰ। তাৰপাছত চোৱা দ্বিতীয় সূত্ৰটো কি কৈছে, আপতিত ৰশ্মি দাপোনৰ আপতন বিন্দুত টনা লম্ব মানে অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে। চিত্ৰটোত চোৱা আপতিত ৰশ্মি অভিলম্ব কি হৈছে, এডাল আপতিত ৰশ্মি, এডাল অভিলম্ব, এডাল হৈছে প্ৰতিফলিত ৰশ্মি, কি হৈছে একেখন সমতলত আছে, হয়নে? সদায় একেখন সমতলত থাকে বুলি কৈছে। এইটো হৈছে প্ৰতিফলনৰ দ্বিতীয় সূত্ৰ। এতিয়া প্ৰতিফলনৰ সূত্ৰকেইটা কি পালো, আপতন কোণ প্ৰতিফলন কোণৰ সদায় সমান হয়, আপতিত ৰশ্মি দাপোনত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি সদায় একেখন সমতলত থাকে। এই সূত্ৰকেইটা তোমালোকে পুৰা মনত ৰাখিবা, কেতিয়াও পাহৰি নাযাবা। তাৰপাছত চোৱা দাপোননো কি, আমি কৈছো সমতল দাপোনত প্ৰতিফলিত হয় এনেকে কৈ আছো, গতিকে আমি জানিব লাগিব দাপোননো কি। যিবোৰ পৃষ্ঠত পোহৰ পৰিলে পোহৰৰ শোষণ অথবা বিচ্ছুৰিত হোৱাৰ সলনি মুখতঃ এটা দিশত প্ৰতিফলন হয়, মানে কোনো এখন পৃষ্ঠত যেনিবা পোহৰ পৰিলে পোহৰখিনি শোষণো হ'ব নালাগিব বা যেনি তেনি বিচ্ছুৰিতও হ'ব নালাগিব, কি হ'ব লাগিব, এটা দিশত প্ৰতিফলন হ'ব লাগিব, আৰু সেই পৃষ্ঠখনক তেতিয়া কি বুলি ক'ম, আমি দাপোন বুলি ক'ম। দাপোনৰ দুটা ভাগ আছে, সমতল দাপোন আৰু গোলাকাৰ দাপোন। সমতল দাপোন মই আগত দেখাই আহিছোঁ এখন সমান, সেইখন হৈছে সমতল দাপোন। আকৌ গোলাকাৰ দাপোনৰ দুটা ভাগ আছে, উত্তল দাপোন আৰু অৱতল দাপোন। এতিয়া সমতল দাপোনত কি হয়, গঠন কৰা প্ৰতিবিম্ব সদায় অখত আৰু থিয় হয়। আমি যদি আইনা এখনত চাওঁ, আইনাখনত আমাৰ নিজৰ প্ৰতিবিম্বটো কেনেকুৱা দেখোঁ, আমি যেনেদৰে থিয় হৈ আছোঁ তাতো সেনেকৈ থিয় হৈ থকাই দেখোঁ, ওলোটা নেদেখোঁ, হয়নে? আৰু কি হয়, আমাৰ অখত প্ৰতিবিম্ব বুলি কৈছে, আমিতো প্ৰতিবিম্বটো হাতেৰে আইনাৰ সিপাৰে চুব নোৱাৰোঁ, হয়নে? এইটো অখত। মই অখত আৰু সৎ প্ৰতিবিম্বৰ বিষয়ে পিছত ভালদৰে ক'ম, কোনটো সৎ হয় কোনটো অখত হয়। এতিয়া মুঠতে জানি থোৱা সমতল দাপোনত সদায় অখত আৰু থিয় প্ৰতিবিম্ব সৃষ্টি হয়। তাৰপিছত চোৱা প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তু আকাৰৰ সমান। আমি আইনাখনত মুখখন যেতিয়া চাওঁ, আমাৰ নাকটো যিমান ডাঙৰ আইনাখনতো সিমান ডাঙৰে দেখি, বা আমাৰ মুখখন যিমান ডাঙৰ আইনাখনতো সিমান ডাঙৰে দেখি। গতিকে কি হয়, প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তু আকাৰৰ সমান হয়। এতিয়া গোলাকাৰ দাপোনৰ দুটা ভাগ পালো, সেই ক্ষেত্ৰত আমি প্ৰথমতে জানিব লাগিব গোলাকাৰ দাপোননো কি। এতিয়া চোৱা গোলাকাৰ দাপোন হৈছে যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ, মানে যিখনত প্ৰতিফলিত হয়, গোলকাৰ বা গোলক এটা অংশ হ'ব লাগিব। যিবোৰ দাপোন প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ বা গোলক এটাৰ অংশ, তাকে কি কয়, গোলাকাৰ দাপোন বা গোলকীয় দাপোন বোলে। চিত্ৰত চোৱা এইখন এখন দাপোন, হয়নে? এইখন এখন দাপোন দেখাইছে। এই দাপোনখন এনেকে যদি আমি বহাই দিওঁ, এই দাপোনখন যদি আমি কি কৰোঁ, আমি ইমাজিন কৰোঁ যে দাপোনখন এটা কি হৈছে, গোলক, আৰু গোলকৰ ই এটা অংশ, হয়নে? গতিকে ইয়াক কি বুলি কোৱা হয়, গোলাকাৰ দাপোন বুলি কোৱা হয়। এইখন প্ৰতিফলন পৃষ্ঠখন কেনেকুৱা, বক্ৰৰ নিচিনা, হয়নে? গোলাকাৰ, গতিকে এইবোৰ হৈছে গোলাকাৰ দাপোন। তাৰপিছত চোৱা গোলাকাৰ দাপোনৰ দুটা ভাগ আছিলে, উত্তল দাপোন আৰু অৱতল দাপোন। পোনপ্ৰথমে জানিব লাগিব উত্তল দাপোননো কি। যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ দিশলৈ বক্ৰ, তেনেবোৰ দাপোনক উত্তল দাপোন বোলে। এতিয়া চোৱা এইখন হৈছে প্ৰতিফলন পৃষ্ঠ, এইখন কি হৈছে, বাহিৰৰ ফালে উঠঙা, হয়নে? বাহিৰলৈ ওলোৱা, গতিকে তেনেবোৰক উত্তল দাপোন বুলি কৈছে। এনেকে উখহি আছে যিটো উত্তল দাপোন। এই পৃষ্ঠখনত প্ৰতিফলিত হয়, পোহৰৰ প্ৰতিফলিত এইখন পৃষ্ঠত হয়, গতিকে এইখন হৈছে উত্তল দাপোন। ঠিক তেনেদৰে অৱতল দাপোনখন চোৱা কি হয়, অৱতল দাপোন হৈছে যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰৰ দিশলৈ বক্ৰ, মানে প্ৰতিফলন পৃষ্ঠ মানে এইখন, তাত কি হৈছে, ৰশ্মিবোৰ প্ৰতিফলিত হয়, এই পৃষ্ঠখন ভিতৰৰ ফালে সুমোৱা নিচিনা, গতিকে এইখনক কি বুলি কোৱা হয়, অৱতল দাপোন বুলি কোৱা হয়। এতিয়া চিত্ৰত উত্তল দাপোন কোনখন, অৱতল দাপোন কোনখন বুজি পাইছা? উত্তল দাপোন মানে যাৰ প্ৰতিফলন পৃষ্ঠখন উখহি থকা, বাহিৰলৈ ওলোৱা, আৰু অৱতল দাপোন হৈছে যাৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ সোমোৱা, সেইবোৰ হৈছে অৱতল, আৰু উখহি থকাখন হৈছে উত্তল। আমি আজি ইয়াত মই পোহৰনো কি, পোহৰৰ ধৰ্ম কেনেকুৱা, প্ৰতিফলন কি, প্ৰতিফলনৰ সূত্ৰকেইটা, গোলাকাৰ দাপোননো কি, সমতল দাপোননো কি, উত্তল আৰু অৱতল দাপোন কি, সেই বিষয়ে আলোচনা কৰিলোঁ। মই তাৰ নেক্সট ক্লাছত তোমালোকক কি পঢ়াম, সেই গোলাকাৰ দাপোনৰ, উত্তল বা অৱতল দাপোনৰ লক্ষ্যবস্তু কোনটো, মুখ্য
অক্ষকুণ্ডাল, ফকাছ কোনটো, ভাস্কেন্দ্ৰ কোনটো বা তাত কেনেদৰে প্ৰতিবিম্ব গঠিত হয় সেই বিষয়ে আলোচনা কৰিম। ধন্যবাদ।